মেধাবী ছাত্ৰৰ সপোন পূৰণ কৰিলে আজমল সুপাৰ 40। 2025 বৰ্ষৰ নিট পৰীক্ষাত 520 নম্বৰ লাভ কৰি উত্তীৰ্ণ বৰপেটাৰ মুজাহিদুৰ ৰহমানৰ। পান দোকানীৰ পুত্ৰ মুজাহিদুৰ ৰহমানৰ পঢ়াৰ দায়িত্ব লৈছিল আজমল সুপাৰ 40। বৰপেটা জিলাৰ কয়াকুছিৰ শাহজাহান আলীৰ মেধাবী পুত্ৰ মুজাহিদুৰ ৰহমানে আজমল সুপাৰ 40ৰ পৰাই নিট পৰীক্ষাত অৱতীৰ্ণ হৈছিল। 2 বছৰ সম্পূৰ্ণ বিনামূলীয়াকৈ পঢ়াৰ সুবিধা কৰি দিয়া হৈছিল মুজাহিদুৰ ৰহমানক। দেউতাই পান দোকান কৰে, আৰ্থিক অৱস্থা ইমান ভাল নোহোৱাৰ কাৰণে আজমল সুপাৰ 40ৰ পৰা 2 বছৰ ফ্ৰীতে পঢ়ালে ইণ্টিগ্ৰেটেড কোৰ্ছত, আৰু ফাৰ্ষ্ট চান্সতে মই 520 নম্বৰ লৈ MBBSত চিট পালোঁ। নিটৰ 1 মাহমান আগত মোৰ দেউতাৰ এক্সিডেণ্ট হৈছিল, এতিয়ালৈকে ভাল হোৱা নাই, আৰ্থিক অৱস্থা খুবেই বেয়া, সেইকাৰণে সুপাৰ 40য়ে মোক আগৰ পৰা 2 বছৰ সহায় কৰিলে। নিট পৰীক্ষাৰ প্ৰস্তুতি চলোৱাৰ সময়তে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল মুজাহিদুৰৰ পিতৃ। বৰ্তমানো শয্যাশায়ী পিতৃ শাহজাহান আলী। কিন্তু আৰ্থিক দুৰৱস্থাই যাতে মুজাহিদুৰৰ শৈক্ষিক দিশত কোনো প্ৰভাৱ নেপেলায় তাৰ প্ৰতি নজৰ ৰাখিছিল আজমল ফাউণ্ডেশ্যনে। মুজাহিদুৰ ৰহমানে আমাৰ আজমল সুপাৰ 40ত সম্পূৰ্ণ স্পন্সৰশ্বিপত পঢ়া শুনা কৰি পেলাই আজি এই বছৰত যে 520 মাৰ্কছ আনিব পাৰিছে, সেইটো এটা ডাঙৰ কৃতিত্ব হয়। আমি অতিকৈ আনন্দিত সুখী যে এনেকুৱা অৱস্থাত দেউতা বেডৰিডন অৱস্থাত থকা মাকে মানে কিমান কষ্ট কৰি পৰিয়ালটো চলাই আছিলে, এই অৱস্থাত সি যে কনচেনট্ৰেট কৰি পেলাই আৰু এই বছৰৰ নিচিনা এটা টাফ এক্সামিনেশ্যনত ই নিটত 520 পাইছে, সঁচাকৈ এইটো সম্পূৰ্ণ তাৰ নিজৰ কৃতিত্ব। অৱশেষত মুজাহিদুৰ ৰহমানে এই জটিল পৰিস্থিতিৰ সন্মুখীন হৈও নিট পৰীক্ষাত অৱতীৰ্ণ হৈ 520 নম্বৰ লাভ কৰি নিজৰ সপোন পূৰণ কৰাৰ লগতে আজমল সুপাৰ 40ৰ বাবেও গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। আমি আমাৰ ট্ৰাষ্টি বদৰুদ্দিন আজমল সাহেব আৰু সিৰাজউদ্দিন আজমল সাহেবৰ লগত কথা পাতি মুজাহিদুৰ ৰহমানৰ মেডিকেল পঢ়াৰ সম্পূৰ্ণ দায়িত্ব ইনশাল্লাহ আজমল ফাউণ্ডেশ্যনৰ পৰা লোৱা হ'ব, আৰু তাৰ পৰিয়ালকো আমি যথা সম্ভৱ আমি সাহায্য সহযোগিতা আগবঢ়াম। নিটত উত্তীৰ্ণ হোৱাৰ লগে লগে আজমল ফাউণ্ডেশ্যনে পুনৰ সম্পূৰ্ণ পঢ়াৰ দায়িত্ব গ্ৰহণ কৰিলে মেধাবী ছাত্ৰজনৰ। আজমল ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যালয়ত সঞ্চালক ডক্টৰ খছৰুল ইছলাম আৰু আব্দুল কাদিৰে জাপি গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিলে কৃতি শিক্ষাৰ্থীগৰাকীৰ লগতে মাতৃকো। হুজাইৰ পৰা প্ৰণৱ শৰ্মা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।